বৰপেটাৰ চেঙা সমষ্টিত দুৰ্গ খহিছে কংগ্ৰেছ AIUDFৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিটোত এক প্ৰকাৰ খহনীয়াৰ সৃষ্টি হৈছে কংগ্ৰেছ AIUDFৰ ভোট বেংকত সৃষ্টি হৈছে খহনীয়াৰ ভাতনাপাইটিত অনুষ্ঠিত অগপৰ এখন সভাত 5 শতাধিক মহিলাৰ অগপত যোগদান উন্নয়নৰ স্বাৰ্থতে অঞ্চলটোৰ মহিলাসকলে শাসনাধিষ্ঠ চৰকাৰৰ মিত্ৰদল অগপত যোগদান কৰে বুলি উল্লেখ কৰে যেহেতু 26ৰ নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ পূৰ্বে বৰপেটা চেঙা সমষ্টিত দুৰ্গ খহিছে কংগ্ৰেছ আৰু AIUDFৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিটোত এক প্ৰকাৰ খহনীয়াৰ সৃষ্টি হৈছে কংগ্ৰেছ AIUDFৰ ভোট বেংকত সৃষ্টি হৈছে এতিয়া খহনীয়াৰ ভাতনাপাইটিত অনুষ্ঠিত হোৱা অগপৰ এখন সভাত 5 শতাধিক মহিলাই যোগদান কৰে অগপত দলত উন্নয়নৰ স্বাৰ্থতে অঞ্চলটোৰ মহিলাসকলে শাসনাধিষ্ঠ চৰকাৰৰ মিত্ৰদল অগপত যোগদান কৰে বুলিও উল্লেখ কৰে আজি আমাৰ অসম গণ পৰিষদ দলৰ মিটিং আছিল মৌ জিলাৰ উপসভাপতি হিচাপে আহিছিলোঁ এই ভাতনাপাটি অঞ্চলত আজি এটাই আমাৰ দলৰ কাৰণে ভাল খবৰ আজি আমাৰ যিসকল আই মাতৃসকল ওলাই আহিছে অসম গণ পৰিষদ দলত আহি যোগদান কৰিছে মই নথে আনন্দিত ইয়াত মোটামুটি 600-700জন আই মাতৃ আহি আমাৰ আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ দলত যোগদান কৰিছে নিশ্চয় ভালে দেখিছোঁ আই মাতৃসকল চব ওলাই আহিছে UDF কংগ্ৰেছৰ পৰা আহি আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিছে আমাৰ কাৰণে ভাল লক্ষণ এটা নিশ্চয় পৰিৱৰ্তন হ'বই আজি UDF কি কৰিছে ইয়াতেতো মই জানাত UDFৰ ভেটি বহুত মানে মজবুত আছিল কিবা কাম হৈছে জানো না ইয়াতে কিবা আঁচনি পাইছে কোনো MLAৰ কোনো খবৰে নাই মানে কি বুলি কম আৰু UDFৰ MLA মই ব্যৰ্থ বুলি কৈছো মানুহখিনি তাৰমানে চৰকাৰী পক্ষত থাকিব নিশ্চয় থাকিব আই মাতৃসকল থাকিব চৰকাৰী পক্ষত অসম গণ পৰিষদ দলত থাকিব নে নাই আল্লাহ ৰহম আমরা থাকমু হয় আমি ইমান দিনে চৰ অঞ্চলৰ মানুহখিনি কংগ্ৰেছত ভোট দেখিলোঁ UDF কৰিলোঁ চব কৰি দেখিলোঁ চৰ অঞ্চলৰ মানুহখিনি একো উন্নতি